জিলাৰ আমাৰ 5টা সমষ্টি আছে আৰু প্ৰতিটা সমষ্টিত আমাৰ বুথ সন্মিলন আজি আৰম্ভ কৰা হৈছে। ইয়াৰে গৈবাৰী সমষ্টিত আজি কৰি দিয়া হ'ল। ইয়াতে 101টা বুথ কমিটি আছে আৰু সকলো বুথ কমিটিৰ পৰা আজি বুথ কৰ্মীসকল ইয়াত উপস্থিত আছে। একদম ভাল এটা পৰিৱেশ, সকলোৱে এটা আনন্দ লৈ পেলাই উপস্থিত হৈছে। যুদ্ধত আমি কেনেকৈ যাম, কেনেকৈ কাম কৰিম, সেই গোটেই বিষয় লৈ পেলাই ইয়াত আলোচনা কৰা হৈছে। সকলোৱে এতিয়া সংকল্প লোৱা হ'ল, এইবাৰ তামোলপুৰ UPPL হ'ব, কাৰণ ইয়াত শিৱ মহাদেৱ সমষ্টি হয় আৰু এই চিটখন কেনেকৈ বচাব লাগে তামোলপুৰবাসী ৰাইজে জানে। গতিকে এই কথাখিনি আমি আলোচনা কৰিছোঁ। আকৌ দোহৰাই দিয়া হৈছে যে এইবাৰ আকৌ আমি তামোলপুৰ UPPL হাতত আমি ৰাখিম। গতিকে সুন্দৰ এটা পৰিৱেশ। মই সকলো বুথ কৰ্মীসকলক মই ধন্যবাদ জনাইছোঁ। লাগিব যিকোনো এটা ইণ্ডাষ্ট্ৰী আহিলে সেইটো অকল পৰ্বতজৰা নহয়, অসমৰ বাহিৰতো হয়, অসমতো হয়। বিভিন্ন অঞ্চলত যেতিয়া ডাঙৰ ইণ্ডাষ্ট্ৰী আহে তেনেকৈ মাটিৰ সমস্যাটো হয়, কৰবা নহয় কৰবা মাটি লৈ পেলাই অলপ গণ্ডগোলটো হয়। তাতো হৈছে, আমি নোহোৱা বুলি ভবা নাই, কোৱা নাই, এইটো তাতে অলপ গণ্ডগোলটো হৈছে। কিন্তু মই ভাবোঁ এই গণ্ডগোলটো নিৰাময় হ'ব। চৰকাৰেতো কোনো মানুহক অন্যায় কৰি পেলাই কিবা এটা বস্তু নবনায়, ৰাইজৰ স্বাৰ্থৰে চৰকাৰে বনায়। তো গতিকে মই নাভাবোঁ যে ইয়াত কিবা এটা গণ্ডগোল থাকি যাব আৰু মানুহৰ অন্যায় হোৱাকৈ চৰকাৰে কিবা এটা ব্যৱস্থা ল'ব। গতিকে চৰকাৰে আলোচনা কৰিব, আলোচনা কৰি পেলাই এটা মীমাংসাত আনিব। কাৰণ উন্নতি লাগিলে ইয়াত কোম্পানীও আহিব লাগিব, ৰজগাৰো আহিব লাগিব, অৰ্থনীতি যদি উন্নতি কৰিব লাগে বিভিন্ন পৰ্যায়ে আহিব লাগিব। তো গতিকে খেতিও লাগিব, মাটিও লাগিব, চৰকাৰো লাগিব আৰু কি কয় এইটো কোম্পানীও লাগিব। গতিকে চৰকাৰে সকলোৰ লগত আলোচনা কৰি পেলাই এই যিটো পৰিস্থিতি চলি আছে এতিয়া সেইটো নিৰাময় কৰিব। মই ভাবোঁ এইটো সমাধান হৈ যাব। দলীয় কৰ্মকৰ্তাসকলক আমি ৰেডি কৰিছোঁ, ৰাইজক কেনেকৈ বুজাব লাগে আমি ৰেডি কৰিছোঁ। ৰাইজৰ প্ৰতি আমাৰ এটা আত্মবিশ্বাস আছে, কাৰণ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিটো BTC চৰকাৰ চলাইছে 5টা বছৰ ইয়াৰ কোনো গণ্ডগোল নহ'ল। ৰাইজে শান্তিৰে বসবাস কৰাৰ কাৰণে এটা পৰিৱেশ পালে, সমমৰ্যাদা, সম উন্নয়ন সকলো দিশত এই পৰিৱেশটো পালে। তো গতিকে ৰাইজে কি বিচাৰে, বিগত সময়ছোৱাত BPFৰ দিনত মাৰা কাটা ৰাজনীতি, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত দাংগা হাংগামা, কমচে কমতে এইবাৰ 5টা বছৰ একো হোৱা নাই। শান্তিৰে জীয়াই থাকিবৰ কাৰণে মানুহে এই পৰিৱেশটো পাইছে। তো গতিকে এনেকুৱা পৰিৱেশ লাগে, তেনেকুৱা এটা চৰকাৰ লাগে। গতিকে এইটো প্ৰমাণ হয় যে UPPLৰ নেতৃত্বত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিটো চৰকাৰ 5টা বছৰে পাইছে আকৌ দৰকাৰ হয়। গতিকে এইবাৰ ৰাইজে বিচাৰিব আকৌ UPPL চৰকাৰ দৰকাৰ, প্ৰমোদ বড়ো ডাঙৰীয়া দৰকাৰ। গতিকে আমাৰ এটা আত্মবিশ্বাস আছে ৰাইজৰ প্ৰতি, কাৰণ এই দলে এই ভূমিতে জন্ম, আমাৰ BTR অঞ্চলতে জন্ম হয়। BTC বাকী ৰাইজৰ মনৰ কথা আমি বুজি পাওঁ, দুখ আমি বুজি পাওঁ। গতিকে আমি সকলোৱে ইয়াত কাম কৰিব, এই কথাখিনি ৰাইজে বুজি পায়। এইকাৰণে ৰাইজে আমাক ভোট দিব বুলি আমাৰ এটা দৃঢ় বিশ্বাস আছে। তাৰিখে হাগ্ৰামা মহিলাৰ সমষ্টিত আমি 10,000 আমাৰ বেনিফিচিয়াৰী ৰাইজক লৈ পেলাই আমি মিটিং কৰিছোঁ। 10,000 বেনিফিচিয়াৰী ইয়াত আহিছে, চৰকাৰৰ প্ৰতি সমৰ্থন জনাইছে। তাৰ অৰ্থটো কি বুজাইছে, এটা পৰিয়ালৰ যদি দুজনকৈ আকৌ প্লাছ যদি কৰা হয় 20,000 আহি গ'ল, তাত জিকিবৰ কাৰণে 21,000 লাগে, এইটোতো আছে ভিতৰত। তো গতিকে যোৱা 9 তাৰিখে, এই জুন মাহৰ 9 তাৰিখে যিটো ইয়াত মানে BTC চৰকাৰে যিটো বেনিফিচিয়াৰী মিট কৰিলে আৰু তাত আমাৰ যিটো UPPLৰ যিটো বুথ সন্মিলন পাতিলে, সেইটোৱে একেবাৰে স্পষ্ট যে এইবাৰ হাগ্ৰামা মহিলাৰ ইয়াত 0 হৈ যাব।